প্ৰথম দাম হ'ল 117 ৰেচনৰ দোকানীবিলাকে 3 টকাটো ঘূৰাই দিব বেয়া পায় 120 টকাই লৈ লয় এইবাৰ আমি কৰি দিলো 100 টকা বিজেপি চৰকাৰ আকৌ জিকাই দিয়ক অহাবাৰ বিনা পইচাতে পাই যাব গোটেইবিলাক লাগিব না নাই বিনা পইচা লাগিব না নাই বাস যদি লাগিব কাক ভোট দিব লাগিব মামাক ভোট দিব লাগিব না নালাগিব এতিয়া আজি চাউল পালো অৰুণোদয় পালো দালি নিমখ চেনি পালো আৰু কিবা থাকি গল নেকি পাব কি থাকি গল মিঠাতেল হেতু 1 লিটাৰ মান পালে জামেলাটো মৰি যাব হয়নে আগতে আমাৰ মাহতে গাঁৱত থাকোতে ঘৰত অতিথি আহিলে চাহ খা বুলি কলে ভিতৰত গৈ দেখিলে বয়ামত চেনিহে নাই আকৌ বাটিটোলৈ ওচৰৰ মানুহৰ ঘৰত দৌৰ মাৰিব লাগে চাউল কিনিলো দোকানত বাকি কৰি পইচাটো ঘূৰাই দিব পৰা নাই গেলামাল দোকানীটোৰ সন্মুখেদি যাবই লাজ লাগা হল টকাটো দিব পৰা নাই এতিয়া আমি সব সমস্যা নোহোৱা কৰি দিছো চাউল বিনা পইচাত দালি নিমখ চেনি 100 টকাত লৰা ছোৱালী কলেজত পঢ়িবৰ কাৰণেও এডমিশনতো পইচা নালাগে ছোৱালীয়ে পঢ়িলেও মাহত 1200 টকা পায় 1 ফেব্ৰুৱাৰী পৰা লৰাবিলাক কলেজত পঢ়িলেও পইচা পাব গভৰ্ণমেণ্টৰ এনেকৈ পাৰিব মই তাৰ ৰাস্তা বুজাম আজি যেতিয়া আমি 10,000 টকাটো পাম আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম ধৰি ললো 10 জনী মানুহৰ গোট 10,000 টকা কৈ পালো গোটৰ একাউণ্টত 1 লাখ টকা জমা হল গোটত জমা দিলো জুনে যি কৰিব খুজে আমি লোন দিলো আৰু লোনৰ ঘূৰাই ললো গ্ৰুপটো চলিলে মহিলাজনীও গৰাকীও ব্যৱসায় কৰিলে দ্বিতীয়তে মোৰ গ্ৰুপত দিব ইচ্ছা নাই কোনো কথা নাই আমি নিজে ছাগলী কিনিলো গৰু কুকুৰা সিলাই মেচিন মৌমাখি ফিছাৰী বা সৰু দোকান পিঠা পনা আমি কিবা এটা ব্যৱসায় কৰিলো 10,000 টকাটো আমি খৰচ কৰিলো কিছুমান মহিলাই কব যে মোৰ টকাটো খৰচ কৰোতে ভয় লাগে কি জানি মোৰ বিজনেস বেয়া হৈ যায় হাজবেণ্ডৰ কাম আছে ঘৰত ফিছাৰী আছে তাৰ কাৰণে মাছ কিনক মানুহজনৰ এখন দোকান আছে তাৰ কাৰণে মাল বস্তু কিনিব পইচা দিয়ক মানুহজনে ৰিক্সা চলাই ৰিক্সা এখন নতুন কিনাত সহায় কৰি দিয়ক খুচুৰা ব্যৱসায় কৰে মানুহজনক 10,000 টকাটো দিয়ক ব্যৱসায়খন ভাল হওক তাৰ মানে গোটৰ জৰিয়তেও কৰিব পাৰো নিজেও কৰিব পাৰো বা নহলে আমি আমাৰ হাজবেণ্ডৰ লগত লগ লাগিও এই 10,000 টকা আমি ব্যৱহাৰ কৰিব পাৰিম 6 মাহ পিছত এইটো প্ৰথম বছৰ দ্বিতীয় বছৰ 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম আমি খুদিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হৈছিল নতুন মোবাইল এটা কিনিলো কিছুমানে কব বিহু আহিয়ে গল কাপোৰ কানি কিনি ললো কিছুমানে কব গেলামাল দোকানত বাকি আছিল বাকি মাৰিলো কিছুমানে কব 70 টকা ধাৰ লৈছিলো ধাৰটো মাৰি দিলো হল তাতে থাকিলে তেওঁলোক আৰু এগৰাকী বাইদেউৰ তাত গলো বোলে কি কৰিলে বোলে আমাৰ গোটটো এতিয়া ধুনিয়াকৈ চলি আছে আমি গোটৰ জৰিয়তে টকাটো খৰচ কৰিছো এগৰাকীয়ে কলে যে মই ছাগলী কিনিলো ফিছাৰীত মাছ দিলো হালৰ কাৰণে খুটা কিনিলো
আৰু আপুনি এখিনি চাওক ভাল কথা তৃতীয়তে কোনবাই কলে যে মোৰ হাজবেণ্ডৰ দোকানখন ধুনীয়া কৰিলো হাজবেণ্ডে ৰিক্সা কিনিলে ভাল কথা যিখিনিয়ে টকাটো ভাল কৰি ব্যৱহাৰ কৰিলে তেওঁলোকক আমি আকৌ এবাৰ মাতিম ৰাতিপুৱা আকৌ 5টাত আহিব লাগিব এইবাৰ কিমান টকা দিম এইবাৰ 25,000 টকাকৈ আমি আপোনালোকক দিম দ্বিতীয়বাৰ কিমান টকা পাব আকৌ লাহেকৈ কৈছে দ্বিতীয়বাৰ কিমান কৰি পাব 25,000 10,000 লব যদি 5টা বজাত আহিছো 25,000 লব কেইটাত আহিম 3টা বজাত বা 4টাত 3টাত তাৰ পিছত এই 25,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব আমি খুদিম যে বাইদেউ 10 পালে 25 পালে 35,000 হল বোলে মোৰ এতিয়া ব্যৱসায়টো ভাল হল আমি টকাটো ভাল কৰি ব্যৱহাৰ কৰিছো তেতিয়া তৃতীয়বাৰ আমি আপোনালোকক আকৌ মাতিম আৰু এইবাৰ কিমান টকা দিম 50,000 টকাকৈ এগৰাকী মহিলাক আমি দিম কাক 50,000 লৈকে কোনে কোনে যাব পাৰিব হাত ডাঙক এতিয়া সবে পাৰিব মোৰটো বহুত টকা খৰচ হ'ব দুই এজনী ফেল কৰিব লাগিব নে সব পাস কৰিব সবে পাস কৰিব ঠিক আছে 50,000 টকা খৰচ কৰাৰ পিছত আমি আপোনালোকক বেংকৰ লগত চিনাকি কৰাই দিম যে এইবাৰ বেংকে আপোনালোকক লোন দিব আৰু আপোনালোকে লেনদেন কৰি থাকিব তাত আমি নুখুমাও আমাৰ কাম হল 10,000 25,000 50,000 তাৰ পিছত বেংকে আপোনালোকক সহায় কৰি গৈ থাকিব ইমানখিনি সুবিধা পালে আপোনালোকো লাখপতি বাইদেউ হ'ব পাৰিব নে নোৱাৰিব পাৰিব মোৰ ওপৰত বিশ্বাস আছে নে নাই 25,000 টো পাম বুলি আছে তেতিয়া হলে আপোনালোকে 25,000 টো পাব 50,000 টো পাব আৰু এনেকৈ আপোনালোক আৰু দুইবাৰ আহিব লাগিব বুজি পালে গতিকে আমি এই আঁচনিটোৰ জৰিয়তে আপোনালোকক লাখপতি বাইদেউ বনাম আৰু আপোনালোকো লাখপতি বাইদেউ বনিব লাগিব লগতে লাখপতি বাইদেউ হ'ব বিজনেছ কৰিম ঘৰত যদি বহুত চিন্তা থাকে আমি ব্যৱসায় কৰিব নোৱাৰো কাৰ কাৰ ঘৰত এইবাৰ অৰুণোদয় পাইছে হাত ডাঙকচোন অলপ দেৰি ডাঙি থাকক ডাঙিলে অৰুণোদয় কাটা নাযায় আৰু কোনে কোনে ঘৰত এটাও অৰুণোদয় আমাৰ ফৰ্ম ফিলআপ হৈ আছে আমি লৈ লম এতিয়া আজি আপোনালোকে চাওক আমাৰ চৰকাৰে অৰুণোদয় দিছে উদ্যমিতা দিছে তাৰ লগত মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে এই মাহত আপোনালোকে দালি চেনি নিমখ কিনিছে নে নাই কিমান টকা লৈছে এবাৰ কিমান লৈছে 100 টকা চেনিখিনি ভাল আছিল নে বেয়া আছিল দালি ভাল নে বেয়া এইফালে বাইদেউ সকলে ক'ব নিমখখিনি ভাল আছিল নে বেয়া আছিল প্ৰথম দাম হল 117 ৰেচনৰ দোকানীবিলাকে 3 টকাটো ঘূৰাই দিব বেয়া পায় 120 টকাই লৈ লয় এইবাৰ আমি কৰি দিলো 100 টকা বিজেপি চৰকাৰ আকৌ জিকাই দিয়ক অহাবাৰ বিনা পইচাতে পাই যাব গোটেইবিলাক লাগিব না নাই বিনা পইচা লাগিব না নাই বাস যদি লাগিব কাক ভোট দিব লাগিব মামাক ভোট দিব লাগিব না নালাগিব এতিয়া আজি চাউল পালো অৰুণোদয় পালো দালি নিমখ চেনি পালো আৰু কিবা থাকি গল নেকি পাব
কি থাকি গ'ল মিঠাতেল সেইটো 1 লিটাৰ মান পালে জামেলাটো মৰি যাব হয়নে আগতে আমাৰ মাহঁতে গাঁৱত থাকোতে ঘৰত অতিথি আহিলে চাহ খা বুলি ক'লে ভিতৰত গৈ দেখিলে বয়ামত চেনিহে নাই আকৌ বাটিটোলৈ ওচৰৰ মানুহৰ ঘৰত দৌৰ মাৰিব লাগে চাউল কিনিলো দোকানত বাকি কৰি পইচাটো ঘূৰাই দিব পৰা নাই গেলামাল দোকানীটোৰ সন্মুখেদি যাবই লাজ লাগা হ'ল টকাটো দিব পৰা নাই এতিয়া আমি সব সমস্যা নোহোৱা কৰি দিছো চাউল বিনা পইচাত দালি নিমখ চেনি 100 টকাত লৰা ছোৱালী কলেজত পঢ়িবৰ কাৰণেও এডমিশনতো পইচা